হাজৰিকাৰ কণ্ঠৰ জীৱনৰ প্ৰথম গান ৰেকৰ্ডিং কৰিছিল এই গানটো আছিল কাষতে কলচি লৈ যায় ৰচকি বাই এই গানটোৱে প্ৰথম ৰেকৰ্ডিং কৰিছিল তাৰপিছতে বিশ্ববিজয় নজৱান ইন্দ্ৰমালতী চিনেমাত ৰেকৰ্ডিং কৰিছিল সেইজন মানুহ কি কৰা নাই সিনেমা সাহিত্য কবিতা সমাজ সংস্কাৰক এজন গীতিকাৰ সুৰকাৰ গায়ক গানো গান এনে গান যিবোৰ গান যৌৱনৰ গান জাতিৰ গান সমাজৰ গান পৃথিৱীৰ গান কি গান গোৱা নাই সকলো গানৰ লগত সকলো গীতৰ লগত সকলো বিষয়ৰ লগত এই ভূপেন হাজৰিকা জড়িত হৈ আছে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে এয়া গান গাইছে আকৌ মানুহ আৰু সোণ মানুহ আৰু সম্পত্তি মানুহ আৰু জীৱন তাক লৈও গান গাইছে তাত নদীৰ কথা কৈছে বহাগৰ কথা কৈছে ভূপেন হাজৰিকাৰ জীৱন যৌৱনৰ কালৰ যিবোৰ গান আৰু শেষত জীৱনৰ শেষৰ পালে যিবোৰ গান তাত কোনো পাৰ্থক্য নাই বৃদ্ধ মানুহ এজনৰ বয়সলৈ আগবাঢ়ি থকাৰ পিছতো যৌৱনৰ গান গাইছে সেইজন মানুহে আমাক কি দি যোৱা নাই গীতৰ লগত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী মিচিং কাৰ্বি ডিমাছা বড়ো ৰাভা প্ৰতিটো আমাৰ অসমৰ জাতি জনগোষ্ঠীৰ কথা গানৰ মাজেৰে তেওঁ প্ৰকাশ কৰিছে আৰু অসমখনক বিখ্যাত কৰি তুলিছে আজি এই মানুহজনৰ উদ্দেশ্য ৰাখি এই মানুহজনক আমি স্বাগত কৰি আজি অসম চৰকাৰে ডিব্ৰুগড়ৰ যি বিমানবন্দৰটোৰ নামকৰণ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামাকৰণে নামকৰণ কৰিবলৈ গৈ আছে